हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। तो बंधुসকল আজি মই গৈ আছো বানাৰসত বহুত ধৰ্মীয় আৰু ঐতিহাসিক স্থান আছে। ইয়াৰ বিষয়ে আপোনালোকক গোটেই কথা জনাই আছো। তাৰ কাৰণে ভিডিও স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তো বন্ধুসকল আপোনালোকে কেতিয়াবা ইউপি বিহাৰ আহিলে এটা কথা মন কৰিবচোন, ইয়াৰ মানুহে ধুনীয়া ঘৰ আৰু বিল্ডিং বনায় কিন্তু প্লাষ্টাৰ নকৰায়। যদি কথাটো লক্ষ্য কৰিছে হয়নে নহয় কমেন্ট কৰি জনাবচোন। এতিয়া ফাইনালি মই আহি পালো বানাৰস। বন্ধুসকল আপোনালোকে জানেনে বানাৰসক বাৰাণসী আৰু কাশী বুলিও কোৱা হয়। এই চহৰ ভাৰতৰ অতি পুৰণি চহৰসমূহৰ ভিতৰত এটা। এই চহৰ হিন্দু ধৰ্মত অতি পবিত্ৰ স্থান বুলি জনা যায়। মই এতিয়া ষ্টেচনৰ পৰা বাহিৰত আহিলোঁ। এতিয়া ই ৰিক্সা লৈ যাম ভাইটিৰ ৰুমলৈ। ভাইটি মানে মোৰ গাঁৱৰে ভাইটি এটা ইয়াতে থাকি পঢ়া শুনা কৰি আছে। মই আজি তাৰ ৰুমতে থাকিম। সি টুৰিষ্ট গাইড হিচাপেও কাম কৰে। যদি আপোনালোকে কেতিয়াবা ইয়াত ফুৰিব আহে সি গোটেই ঠাই ফুৰাব আৰু সেই ঠাইৰ বিষয়ে বুজাই দিব, কাৰণ সি এনেকৈ নিজৰ পঢ়া শুনা খৰচ যোগাৰ কৰি লয়। যদি আপোনালোকক গাইড লাগে তাৰ নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। বন্ধুসকল ইয়াত চাব লগা ঠাইসমূহৰ ভিতৰত কাশী বিশ্বনাথ মন্দিৰ, পশুপতিনাথ মন্দিৰ, গংগা নদীৰ দশাশ্বমেধ ঘাট, 80 ঘাট, মণিকৰ্ণিকা ঘাট, সন্ধিয়া আৰতি আৰু স্বৰ্ণনাথ হৈছে বৌদ্ধ ধৰ্মৰ লোকৰ তীৰ্থস্থান। ইয়াত বৌদ্ধ মন্দিৰ আছে। ইয়াত সকলো যাব পাৰে। এতিয়া ই ৰিক্সাৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ ৰুমলৈ। গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি ৰুমত আহি পাওঁতে বহুত দেৰি হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। এতিয়া গৈ আছোঁ গংগা নদী। বন্ধুসকল গংগা নদী হিন্দু ধৰ্মত অতি পবিত্ৰ নদী মানা হয়। এয়া হৈছে গংগা নদীৰ দশাশ্বমেধ ঘাট। এই ঘাটটো গংগা আৰতিৰ বাবে বিশ্ববিখ্যাত। শাস্ত্ৰৰ মতে ভগৱান ব্ৰহ্মই ইয়াত 10টা অশ্বমেধ যজ্ঞ কৰিছিল। সেইবাবে এই ঘাটৰ নাম দশাশ্বমেধ ঘাট বুলি কোৱা হয়। ইয়াত ৰাতিপুৱা স্নান কৰাৰ লগতে সদায় সন্ধিয়া আৰতিও হয়। বন্ধুসকল এয়া হৈছে 80 ঘাট। 80 নামটো আহিছে 80 নামৰ এটা সৰু নৈৰ পৰা, যি গংগাৰ সৈতে মিলি গৈছে। কোৱা হয় যে মা দুৰ্গাই শুম্ভ নিশুম্ভ বধ কৰাৰ পিছত ইয়াতে নিজৰ অস্ত্ৰ নিক্ষেপ কৰিছিল। বহু সাধু সন্তই ইয়াত ধ্যান কৰে। শিক্ষাৰ্থী আৰু যোগ সাধনাৰ বাবে শান্ত পৰিৱেশ। বহু লোক ৰাতিপুৱাই ইয়ালৈ আহে। নাও ভ্ৰমণৰ বাবে ভাল ঠাই। ইয়াত পাৰ মেম্বাৰ 100 টকাৰ নাও ভ্ৰমণ কৰিব পাৰিব। এয়া হৈছে কাশীত থকা পশুপতিনাথ মন্দিৰ। এই মন্দিৰ নেপালৰ বিখ্যাত পশুপতি মন্দিৰৰ দলে নিৰ্মাণ কৰিছে। সেইকাৰণে ইয়াক নেপালী মন্দিৰ বুলিও কোৱা হয়। এই মন্দিৰ নেপালৰ পশুপতি মন্দিৰৰ ফটোকপি বুলি ক'লেও ভুল নহয়। ইয়াত শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰখনৰ চৌপাশে শান্ত আৰু সেউজীয়া পৰিৱেশ। যদি আপুনি কাশী ভ্ৰমণ কৰে তেন্তে পশুপতিনাথ মন্দিৰ দৰ্শন কৰিবলৈ নাপাহৰিব। এয়া হৈছে কাশী বিশ্বনাথ মন্দিৰ, ভগৱান শিৱৰ বিখ্যাত মন্দিৰ। ই হিন্দু ধৰ্মত 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা। কিন্তু মন্দিৰৰ ভিতৰত দৰ্শন কৰিবলৈ ৰাতিপুৱা খুব সোনকালে লাইন পাতিব লাগিব। এয়া হৈছে মণিকৰ্ণিকা ঘাট। মণিকৰ্ণিকা শব্দৰ অৰ্থ হৈছে কাণৰ অলংকাৰ। শাস্ত্ৰমতে কোৱা হয় ভগৱান শিৱ আৰু মা পাৰ্বতীয়ে ইয়াত স্নান কৰিছিল আৰু তেতিয়া মা পাৰ্বতীৰ কাণফুলি ইয়াত পৰিছিল। তেতিয়াৰ পৰা ইয়াৰ নাম মণিকৰ্ণিকা ঘাট হ'ল। কোৱা হয় ইয়াত দাহ সংস্কাৰ কৰিলে আত্মাই মুক্তি লাভ কৰে। সেইকাৰণে এই ঘাট অতি পবিত্ৰ শ্মশান ঘাট বুলি কোৱা হয়। ইয়াত 24 ঘণ্টাই দাহ সংস্কাৰ চলি থাকে। এই ঘাটত কেতিয়াও জুই নুমাই নাযায়। এয়া অখণ্ড চিতা বুলিও কোৱা হয়। গোটেই দেখুৱাৰ পিছত কাশীৰ সন্ধিয়া আৰতি নেদেখুৱাকৈ কেনেকৈ থাকিব পাৰিম। যদি আপুনি কাশী ভ্ৰমণ কৰে সন্ধিয়া আৰতি এবাৰ নিশ্চয় চাব। কাশীত প্ৰতিদিনে গংগা নদীৰ দশাশ্বমেধ ঘাট আৰু 80 ঘাট এই দুটা ঘাটত সন্ধিয়া আৰতি কৰা হয়। পুৰোহিতসকলে একে ধৰণৰ পোছাক পিন্ধি শংখ, ঘণ্টা, দীপ, ধূপ আৰু অগ্নিৰে মা গংগাক পূজা কৰে। হাজাৰ হাজাৰ ভক্ত আৰু পৰ্যটকে এই আৰতি উপভোগ কৰিব আহে। ভিৰ বহুত বেছি হয়, সেইকাৰণে সাৱধানে থাকিব লাগিব। পাৰিলে আগতে গৈ ঠাই লৈ ল'ব, পিছত আহিলে ঠাই নোপোৱা হৈ যায়। कृपा कृष्ण तुम्हारी।
আৰতি চাই অহাৰ পিছত ইয়াৰ পৰা শ্বপিং কৰিব পাৰিব। ইয়াৰ বাৰাণসী শাড়ী বিশ্ববিখ্যাত। আৰু ইয়াৰ স্পেচিয়েল ফুড মলাই দুধ ট্ৰাই কৰিবলৈ নাপাহৰিব, বহুত টেষ্টি হয়। তো বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।